আমাৰ পাকঘৰত ব্যৱহাৰ হোৱা দুটা অতি প্ৰয়োজনীয় দ্ৰব্য এবিধ হৈছে চেনি আৰু এবিধ হৈছে নিমখ নহয় জানো আমাৰ পৰমান্ন ৰান্ধিলে যিদৰে চেনি নামৰ দ্ৰব্যটো নিদিলে পৰমান্ন সম্পূৰ্ণ নহয় ঠিক তেনে ধৰণে যিকোনো সুস্বাদু ব্যঞ্জন ৰান্ধিলে যদি আপুনি নিমখ নামৰ দ্ৰব্যটো নিদিয়ে তেতিয়া হলে সেই সম্পূৰ্ণ ব্যঞ্জনটো সম্পূৰ্ণ নহয় গতিকে খুব গুৰুত্বপূৰ্ণ দুবিধ দ্ৰব্য কি যাৰ প্ৰয়োজনীয়তা সকলো মহিলাই বুজি পায় বা পুৰুষ মহিলা উভয়ে বুজি পায় কাৰণ আজিকালি সকলোৱে ৰন্ধা বঢ়াত পাৰ্গত সকলোৱে ৰন্ধা বঢ়া কামৰ সৈতে জড়িত কিন্তু এই চেনি আৰু নিমখৰ জৰিয়তে মানে নিমখৰ জৰিয়তে আপুনি ঘৰখনত বহুতো বাস্তু দোষ খণ্ডন কৰিব পাৰে বাস্তু দোষ নিবাৰণ কৰিব পাৰে ঠিক তেনেদৰে চেনি নামৰ দ্ৰব্যৰেও আপুনি বহুখিনি সুখ শান্তি সমৃদ্ধি ঘৰখনলৈ কঢ়িয়াই আনিব পাৰে বিভিন্ন দিনত চেনিৰ কিছুমান বিধি কৰি আপুনি ঘৰখনত লক্ষ্মীৰ আগমন ঘটাব পাৰে শুনি অকনমান চখাই গৈছে নে নিশ্চয় চখাই গৈছে হয় চেনিৰ ব্যৱহাৰ আপুনি খুব সুন্দৰকৈ বিভিন্ন দিনত বিভিন্ন ধৰণে কৰি আপুনি ঘৰখনত লক্ষ্মীৰ আগমন ঘটাব পাৰে আৰু সেই বিষয়ে বিতংভাৱে জনাবলৈ আমাৰ সৈতে আজি অনুষ্ঠানটিত থাকিব এষ্ট্ৰলজাৰ নিউমাৰলজিষ্ট লগতে বাস্তু শাস্ত্ৰ বিশেষজ্ঞ ৰমেশ চন্দ্ৰ শৰ্মা শাস্ত্ৰী ডাঙৰীয়া আৰু লগতে মই ৰেখা আছো আপোনালোকৰ সৈতে গুড লাইফৰ অনুষ্ঠানটিলে আজিৰ এই নতুন অনুষ্ঠানটিলে আপোনালোকক স্বাগতম জনাইছো হয় দেও অনুষ্ঠানটিলে স্বাগতম জনাইছো হয় নমস্কাৰ আৰু ইতিমধ্যে কলোৱে যে চেনি আৰু নিমখ এনে দুবিধ দ্ৰব্য যিটো মানে আমাৰ যদি পাকঘৰত নাথাকে হুলস্থুল লাগি যায় চেনি আৰু নিমখ এই দুবিধ দ্ৰব্য নহয় যেন দুবিধ সম্পদ গতিকে ঘৰখনত যদিও এতিয়া চেনিৰ জৰিয়তে মানে চেনি খাবলৈ সকলোৱে বাধা দিয়ে বা চেনিৰ সৈতে জড়িত বেমাৰ বহুত হৈছে কিন্তু তথাপিও চেনি লাগিব চেনি অপৰিহাৰ্য ঘৰখনত চেনি নাথাকিলে যেন কিবা এটা ডাঙৰ বস্তু নাইকিয়া হৈ যায় বা নিমখ নাথাকিলেতো ক'বই নালাগে হয় আজি কিন্তু আমি ৰন্ধা বঢ়াৰ কথা নাপাতো দেই আজি আমি কথা পাতিম চেনি আৰু নিমখৰ জৰিয়তে ঘৰখনত আমি কি কি বাস্তু দোষ খণ্ডন কৰিব পাৰো বা ঘৰখনলৈ কি ধৰণে শ্ৰীবৃদ্ধি কঢ়িয়াই আনিব পাৰো হয় এতিয়া নিমখৰ পৰা আমাৰ ৰন্ধা বঢ়াৰ সেই সাইডটো বাৰু এৰিছেই এতিয়া নিমখৰ অন্য ধৰণে কেনে ধৰণে ব্যৱহাৰ কৰিলে আমি বাস্তু দোষৰ পৰা পৰিত্ৰাণ পাব পাৰো সেই বিষয়ত আপোনালোকক জনাবলৈ বিচাৰিছো আপুনি আপোনাৰ ঘৰখনক বাস্তু দোষৰ পৰা ৰক্ষা কৰিবৰ কাৰণে প্ৰথমেই আপুনি যদি আপোনাৰ ঘৰ মোচা পানীখিনিৰ লগত এচামুচ নিমখ দি আপুনি সেই পানীৰে ঘৰ মোচে তেনেহলে আপোনালোকৰ বাস্তু দোষ নিবাৰণ হ'ব প্ৰতিদিনতেই সেই কামটো বিশেষকৈ শনিবাৰ আৰু বৃহস্পতিবাৰ এই দুটা দিন এৰিব পাৰে কৰিলেও দোষ নহয় কিন্তু বাকি ৰবিবাৰ সোমবাৰ মঙ্গলবাৰ বুধবাৰ শুক্ৰবাৰ এই আটাইকেইটা দিনত মানে নিমখ মিহলি পানীৰে ঘৰৰ মজিয়া মোচাৰ ফলত আপোনালোকে বাস্তু দোষৰ পৰা ৰেহাই পাই থাকিব হাত হাৰি থাকিব পাৰে আৰু এটা বাথৰুমৰ যিটো দোষ সেই দোষেও গোটেই ঘৰখনত বাস্তু দোষ এটা আনে এই বাস্তু দোষ আমাৰ স্নানগাৰৰ পৰা বা সেই বাথৰুমৰ পৰা বা লেট্ৰিনৰ পৰা আমাৰ সেই বাস্তু দোষ আহে সেই বাস্তু দোষ নিবাৰণৰ কাৰণে আপুনি এটা উপায় কৰকচোন নিমখ ব্যৱহাৰ কৰক সি ৰ টাইপৰ নিমখ হলে ভাল হ'ব গোটা টাইপৰ যদি নিমখ মানে পাই সাধাৰণতে ক'লা ৰঙা নিমখৰ পাই সেই তেনে ধৰণৰ গোটা নিমখ তেনেকুৱা নিমখ আপুনি এটা কাঁচৰ বাটিত আপুনি বাথৰুমত ৰাখি থওক ৰবিবাৰটো শনিবাৰে সেই নিমখখিনি আপুনি সেই বাথৰুমত ছটিয়াই দিয়ক সেই লেট্ৰিনে বাথৰুমে সেইখিনি ছটিয়াই দিয়ক দি পানী মাৰি দিয়ক পানী মাৰি তাত থকা ঝাৰুৰে বা ব্ৰাছেৰে আপুনি মচি দিয়ক মচি দিলে তাত থকা বীজাণুখিনিও সেই নিমখে মাৰি পেলালে এক দুই নম্বৰ তাৰ পৰা অহা যিটো বাস্তু দোষ সেইটো নিবাৰিত হৈ থাকিলে সেই কাঁচৰ বাটিটোত থোৱা আকৌ নেক্সট আপুনি ৰবিবাৰৰ দিনাখন আকৌ নতুনকৈ থওক প্ৰতি সপ্তাহে আপুনি তেনেকে কাঁচৰ বাটিত নিমখ থোৱা কৰক ৰবিবাৰৰ পৰা শনিবাৰলৈ শনিবাৰে আপুনি গোটেই সেই নিমখখিনি তাতে ছটিয়াই দিব দি সেই মজিয়াখন চাফা কৰি দিব তাৰ পিছত দেখিব আপোনাৰ বাথৰুমৰ পৰা অহা বা লেট্ৰিনৰ পৰা অহা যি বাস্তু দোষ সেই বাস্তু দোষৰ কাৰণে ঘৰখনত যি অশান্তি অসূয়া অপ্ৰীতি হৈ আছিল বা ধন হানি হৈ আছিল আকস্মিক চুৰৰ ভয় এই সেই বাথৰুমৰ বাস্তু দোষৰ বা জপনাৰ মুখৰ বাস্তু দোষৰ পৰাই সেই চুৰৰ ভয় হয় যিবিলাক ঘৰত দিন দুপৰতে যে চুৰ সোমাই আজিৰ তাৰিখত এইবিলাক হৈছে আমাৰ গেটৰ মুখত থকা বাস্তু দোষৰ আৰু নতুবা বাথৰুমত থকা বাস্তু দোষৰ কাৰণে এই এনে ধৰণৰ অপায় অমংগল বিলাক হয় এই অপায় অমংগল বিলাক দূৰ কৰিবৰ কাৰণে আপোনাৰ নিমখ অকল খোৱা ৰন্ধা বঢ়াত ব্যৱহাৰ নকৰি আপুনি এনে ধৰণেও ব্যৱহাৰ কৰি আপুনি যে ঘৰখনত এটা শান্তি সম্প্ৰীতি বা সমৃদ্ধি আনিব পাৰে সেইখিনি কৰক আৰু এইটো কি জানে দেও এইটো একদম সহজ উপায় একদম কৰিব পৰা উপায় আপুনি খালি দেওবাৰৰ পৰা আৰম্ভ কৰি শনিবাৰলৈকে আপুনি নিমখখিনি থলে তাৰ পিছত সেই নিমখ আপুনি শনিবাৰৰ দিনটো গোটেই বাথৰুমত ছটিয়াই পেলাই বাথৰুম অকনমান চাফা কৰি দিলে বাস আপুনি দেওবাৰে আকৌ
নিমখখিনি থৈ দিলে তাত একো মানে অসুবিধাই নাই হয় এতিয়া নিমখৰ ব্যৱহাৰ জানিলো এতিয়া আপুনি মোক খুব সুন্দৰকৈ চেনিৰ ব্যৱহাৰৰ কথা কৈছিলে নিমখটো সাধাৰণতে শুনা পোৱা যায় সাধাৰণতে সচৰাচৰ আমি শুনিবলৈ পাওঁ সকলোৰে মুখত যে নিমখৰ তেনেধৰণে ব্যৱহাৰ কৰক ঘৰখনত আপোনাৰ এনেকুৱা ধৰণৰ শ্ৰীবৃদ্ধি আহিব বা বাস্তু দোষ নিবাৰণ হ'ব কিন্তু চেনিৰ ক্ষেত্ৰত খুব সুন্দৰ সুন্দৰ কেইটামান দিহা কলে যিটো সঁচাকে খুব মানে উপযোগী হয় আৰু নিশ্চয় আমাৰ দৰ্শকসকলেও আগতে এনেধৰণৰ দিহা শুনা নাই গতিকে আজি চেনিৰ বিষয়ে জানিম আমি কোনটো বাৰে চেনি কি ধৰণে আমি ব্যৱহাৰ কৰিম এতিয়া আপোনাৰ চেনি ব্যৱহাৰ ৰন্ধন প্ৰকৰণত চেনি ব্যৱহাৰ হেতুটো থাকিলেই তাৰ উপৰি আপুনি ঘৰতে সাধাৰণভাৱে ব্যৱহাৰ কৰি আপুনি সেই ঘৰখনত অতি শান্তি সম্প্ৰীতি বৃদ্ধি কৰিব পাৰে ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ এই মনোযোগিতা আনিব পাৰে তাৰ কেইটামান টিপছ বা মানে উপায় হ'ল এক নম্বৰ আপুনি প্ৰতি শুক্ৰবাৰে যদি পৰুৱাৰ কাৰণে এটা সৰু পাত্ৰত চেনি অলপ থৈ দিয়ে সেই পৰুৱাই যদি সেই চেনিখিনি খালে তেতিয়াহ'লে ল'ৰা ছোৱালীৰ বিদ্যা বুদ্ধিৰ প্ৰতি আগ্ৰহী হ'ব আৰু সেইখন ঘৰত সমৃদ্ধি এৰ ফালে আগবাঢ়িব বা ভোগ উল্লাসটো তাত বৃদ্ধি পাব আৰু বুধবাৰে যদি তেনেকে পৰুৱাক চেনি দিয়ে যিসকল ল'ৰা ছোৱালী সৰু শিশু ল'ৰা ছোৱালীৰ মাত স্পষ্টকৈ ফুটা নাই তেওঁলোকৰ মাত স্পষ্ট হ'বলৈ ধৰিব এইটো সাংঘাতিক কথা নহয় সাংঘাতিক ডাঙৰ ৰেমেডি তাৰমানে আপোনাৰ কেইটামান চেনি দানা বুধবাৰে পৰুৱাৰ উদ্দেশ্যে দিয়াৰ ফলতেই আপোনাৰ ল'ৰা ছোৱালী মাত ফুটিব সাংঘাতিক ডাঙৰ কথা ৰবিবাৰে যদি আপুনি চেনি মৌৰ সৈতে মানে পৰুৱাক দিয়ে ল'ৰা ছোৱালীৰ যিটো খোজ কাঢ়াত দেৰি হয় খোজ কাঢ়িবলৈ সমস্যাৰ পৰা তেওঁ ৰিলিফ পাব কিছুমান ল'ৰা ছোৱালী খোজ কঢ়াত দেৰি হয় কিছুমান ল'ৰা ছোৱালী অলপ দেৰিকৈ খোজ কাঢ়ে খোজ নলয় বা খোজ কাঢ়িবলৈ ভয় খায় এনেকুৱা ল'ৰা ছোৱালী সোনকালে খোজ আহিবৰ কাৰণে ৰবিবাৰ মৌৰ সৈতে কিন্তু মৌ আমাৰ ৰবিবাৰে মানুহে ব্যৱহাৰ কৰিব নালাগে কিন্তু পৰুৱাক মৌৰ সৈতে চেনিখিনি দি দিয়ক মৌৰ লগত অকমান মিলাই 2 টোপ মান 3 টোপ মান মৌ দিয়ক তাতে চেনিৰ দানা অলপ দি দিয়ক আধা চামুচ চেনি আপুনি দি দিয়ক একদম সহজ ইয়াতকৈ আৰু কি সহজ উপায় পাব আৰু ইয়াৰ ফলটো কিন্তু উপায়টো তেনে সহজ ফলটো কিন্তু অপৰিসীম তাৰোপৰি আপোনালোকৰ আজিকালি সকলোৰে ঘৰত মানি প্লেন্ট থাকে মানি প্লেন্টৰ ওচৰত শুক্ৰবাৰে যদি অন্তত 5-10টা চেনিৰ দানা সেই মানি প্লেন্টৰ ওচৰত দিয়ে শাহু বোৱাৰীৰ মিল হোৱা বা পতি পত্নীৰ মিলন সম্প্ৰীতি বা প্ৰেম ভাৱ বা স্নেহ ভাৱ মানে বৃদ্ধি পাবৰ কাৰণে আপুনি মানি প্লেন্টৰ ওচৰত শুক্ৰবাৰে কেইটামান চেনিৰ দানা দি থক আপোনাৰ শাহু বোৱাৰী সম্পৰ্কটোৰ কথা কিন্তু আপুনি খুব পতি পত্নীৰ মাজত নহলেও শাহু বোৱাৰী সম্পৰ্কটো ধুনীয়া হৈ থাকিব লাগে মিলা প্ৰীতি হৈ থাকিব লাগে আৰু সকলো শাহু আৰু বোৱাৰীয়ে যিসকলে আমাৰ অনুষ্ঠান চাই আছে তেওঁলোকে এই দিহাটো কৰিব পাৰে এই টিপটো ল'ব পাৰে সম্পৰ্ক ধুনীয়া হৈ থাকিব লাগে সৰু উপায় কিন্তু ফল হৈছে ই সুদূৰ প্ৰসাৰী আৰু সেইখন ঘৰত ধন বৃদ্ধি হ'ব মানে প্ৰেম প্ৰীতি যেনেকে বৃদ্ধি হ'ব তেওঁলোকৰ সদ্ভাৱনা বা ইজনৰ প্ৰতি সিজনৰ মৰম স্নেহ যেনেকে বাঢ়িব তেনেকে এই মানি প্লেন্টৰ ওচৰত দিয়াৰ কথা একেলগে দুটা কাম হৈছে সেইকাৰণে মই মানি প্লেন্টৰ ওচৰত দিব দিছো মানে তেওঁলোকৰ ধন বৃদ্ধি হ'ব আৰু তাৰ ফলটো সুনিষ্ট ধন এনেধৰণে কম পৰিশ্ৰমৰ মূলতেই তেওঁলোকৰ ঘৰলৈ ধন আহিবলৈ ধৰিব কেনেকে ধন আহিব তেওঁলোকেও গম নাপাব সেইকাৰণে কৈছে আজ আগো লক্ষ্মী এই নাৰিকলৰ ফলাম্বুবত যেতিয়া ধন আহিব নাৰিকলৰ ভিতৰত পানীখিনি কেনেকে সোমাই থাকিল এই হাতৰটো কোনেও যেনেকে ক'ব নোৱাৰে তেনেকে ধন আহিব গতিকে আৰু যদি বাস্তু দোষ লাগি থাকে তেনেহলে বীজ আগো লক্ষ্মী গজভুক্ত কপিত্থবত যেতিয়া মানে আকৌ বাস্তু দোষ লাগি থাকে তেতিয়া আপোনাৰ ঘৰখনৰ পৰা ধন এনেভাৱে ওলাই যাব যেনেকে হাতীয়ে খোৱা এই ঔটেঙাটো কপিত্থ মানে ঔটেঙাটোৰ ভিতৰত কি হয় আৰু ঔটেঙাটো হাতীয়ে বিস্তা ত্যাগ কৰোতে একেধৰণে এনেকে থাকে কিন্তু তাৰ ভিতৰৰ যিটো জিম এই জিমটো নাইকিয়া হয় কেনেকে নোহোৱা হয় এটা বান খাই থকা ঔটেঙা সি হুবহু যেনেকে খাইছিল তেনেকে ওলাইছে ঔটেঙাটো এই ৰহস্য ঠিক এই ৰহস্যৰ যেনেকে ভেদ কৰিব নোৱাৰে ঠিক তেনেকুৱাকে বাস্তু দোষ থকা ঘৰখনত ধন সেই ধৰণে ওলাই যায় তেওঁলোকে কি কাৰণত ওলাই গৈছে সেইটো ভেদ কৰিব নোৱাৰে কোনেও গম নাপায় সেইকাৰণে কৈছে আজ আগো লক্ষ্মী নাৰিকলৰ ফলাম্বুবত বীজ আগো লক্ষ্মী গজভুক্ত কপিত্থবত এই বাস্তু দোষত তেনেধৰণৰ আৰু বাস্তু দোষ নিবাৰণ হলে আপোনাৰ নাৰিকলৰ গছৰ ওপৰত মানে নাৰিকল ফলটোৰ ভিতৰত ইমান চাওক নাৰিকলটো এনেকুৱা আৰু তাৰ পানী কেনেকে থাকে গতিকে কোনেও ক'ব নোৱাৰে সুনিষ্ট ফল মানি প্লান্টৰ ওচৰত আপুনি চেনিৰ দানা দুটা মানে শুক্ৰবাৰে নাপাহৰিব আৰু কি কৰিম দেও আপুনি যদি প্ৰতি পূৰ্ণিমাত পৰমান্ন যদি পায়স যদি আপুনি এচামুচ বনায় আপুনি যদি পূৰ্ণিমাৰ দিনত লক্ষ্মী বা বিষ্ণু বা গণেশ যি দেৱতা বা শিৱ তেওঁৰ ওচৰত অৰ্পণ কৰে প্ৰতি পূৰ্ণিমাত তেনেহলে সেইখন ঘৰতটো আপোনাৰ ধন মা লক্ষ্মী
সেই তাত মানে নিবাস কৰিব তথাস্তু ক'ব মা লক্ষ্মীয়ে তথাস্তু তথাস্তু ক'ব মা লক্ষ্মীয়ে আপোনাৰ ঘৰতে আহিব আহিব। আপোনাৰ থাপনাতে থিতাপি ল'ব আৰু ক'তো নাযায় গতিকে এনেকুৱা সুফল আমাৰ এই যে অতি কম দামৰ অতি সাধাৰণ ভাৱে কৰা উপায়ৰ জৰিয়তে আমি মানে নিমখ আৰু চেনিৰ জৰিয়তে এই দুটা ডাঙৰ কাম কৰিব পাৰো হয় আৰু একেবাৰে এটা কথা কি কোনো টান কাম নহয় একেবাৰে সহজ উপায় সহজ দিহা ঘৰখনত চেনি আৰু নিমখ 12 মাহে থাকে কোনো দিন এনেকুৱা নাথাকে যে ঘৰখনত চেনি বা নিমখ নাই গতিকে তেনেকুৱা এটা থলত আপুনি এইখিনি কাম কৰিয়ে খুব সুন্দৰকৈ ঘৰখনত সুখ শান্তি সমৃদ্ধি টকা পইচা সকলোখিনি আনিব পাৰে নহয় জানো গতিকে সুন্দৰ দিহা নিশ্চয় আমাৰ দৰ্শকসকলে কৰিব আৰু কেনেকুৱা ধৰণৰ বিষয়ে আপোনালোকে আমি অনুষ্ঠান লৈ অহাটো বিচাৰি সেই বিষয়েও জনাব আৰু যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সুন্দৰ ভিডিঅ'ছবোৰ চাবলৈ সাবস্ক্ৰাইব কৰি দিব পিছে দেও আমি কথা পাতিলো বহুতখিনি আৰু এনে ধৰণৰ বহুতো বিষয় লৈ আমি দুয়োগৰাকী আকৌ আহিম আজিলৈ অনুষ্ঠানটিৰ পৰা আমি দুয়োগৰাকীয়ে আমাৰ দৰ্শকসকলৰ ওচৰত বিদায় লৈছো ভালে কুশলে থাকিব ধন্যবাদ নমস্কাৰ